নমস্কাৰ বন্ধুসকল সকলোৱে ভালে আছে নিশ্চয় ময়ো ভালে আছো এয়া আজি অলপ ঘৰৰ কাম কৰিম বুলি ওলালো মানে কি কেজোপামান ফুল আনি থৈ দিছো হেহে ৰুবলৈ গোবৰ চালি আছো যেহেতুকে গোবৰৰ জাবৰ জোথৰ বেছি থাকে টাপত ভৰাবলৈ খুবে বেয়া হেহে মই চালি ললো এয়া দেখিছেনে ফুলবিলাক ৰোৱা পাছত মই এনেকৈ থৈ দিছিলো আমাৰ বাথৌ মন্দিৰৰ সন্মুখত দুয়ো কাষে এনেকৈ সজাই থৈ দিছো কিছুমান ফুল ফুলিছে কিছুমান ফুল ফুলা নাই আৰু কিছুমান ফুল ধৰি লওক নুফুলে মানে হেনুকাই অকল পাতেই এয়া হৈছে ৰাইট সাইডৰ এয়া চাওকচোন মই এনেকৈ থৈ দিছো খুব বেছি দামী মানে টাপ মই ইউজ কৰা নাই আৰু যেহেতুকে মই ফুলৰ বিষয়ে ইমান নাজানো মই ফাৰ্ষ্ট টাইম এনে আগতে ৰুম মানে মাটিতে ৰুম কিন্তু এনেকৈ টাপ চাপ কাটিং সাটিং কৰি কিনে মই হেনেকৈ ৰুই পোৱা নাই এবাৰে প্ৰথম মই হেনুকা কৰিছো যোৱা বছৰ অলপ কৰিছিলো কিন্তু এবাৰ অলপ বেছিকৈ কৰিছো আৰু কিন্তু কাটিং ফুল ইমান নাই মই কিনি অনা ফুলে টাবত অকল চেঞ্জ কৰি কিনে ৰুই থৈ দিছো যেহেতুকে মই ফুল ভাল পাওঁ ন ৰাতিপুৱা শুই উঠি ফুল দেখিলে খুবেই ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাবচোন মই কিন্তু খুবেই ফুল ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ মই সৰুৰ পৰাই মানে ফুল বহুত ভাল পাওঁ এয়া দেখিছেনে লোকেশ্যনটো এয়া হৈছে আমাৰ ঘৰৰ বাথৌ মন্দিৰটো আমি ইয়াতেই প্ৰত্যেক মঙ্গলবাৰে চাকি ধূনা জ্বলোৱা হয় আমাৰ এনেকৈ বড়োসকলে দিয়ে আৰু এই আৰ্টটো দেখিছেনে আৰণায়ৰ এইটো সকলোৱে আমাৰ বড়োবিলাকে লগায়ে আৰ্টত ময়ো চিম্পুলকৈ লগালোঁ তাৰপিছত এয়া চাওক ফুল কেইবাবিধো আছে হালধীয়া আছে বহুৰূপী আছে পিংক কালাৰৰ আছে আপোনাৰ এইবিলাক কলি লৈছে কিছুমানে কলি দোৱা নাই বগেনভিলিয়া কলি লৈছে কিন্তু পাতটো মোৰ বেছি হ'ল মই বিশেষ ইমান নাজানো যে লোকৰ গোটেই ডালে ডালে মানে ফুল বগেনভিলিয়া কিন্তু মোৰ ইমান ফুল হোৱা নাই হাৰটো বেছি হ'ল বুলি কৈছে কিছুমানে জনালোকে এয়া দেখিছেনে বগাৰ মাজত পিংক তাৰপিছত এয়া গোলাপ কফি ৰঙৰ লগতে আকৌ হালধীয়াও আছে মই বিৰাট ভাল পাওঁ সেইটো কাৰণে লৈ আহিলোঁ সেইদিনাখন এইটো বগেনভিলিয়া বগা কলি লৈছে কিন্তু ফুলা নাই আৰু এয়া হৈছে ঘৰৰ সন্মুখত এনেকৈ মানে অকল পাত হেংগিং টাবত মই থৈ দিছোঁ স্নেক প্লেন আছে য়েল্ল' তাৰপিছত এইটো গ্ৰীণ দেখিবলৈ সাপৰ লিখীয়া লাগে কিন্তু দেই তাৰপিছত এইপিনে বাটাৰফ্লাই বুলি কয় মই ইমান ফুলৰ নামো নাজানো বিশেষকৈ কিন্তু যিকেইটা মনত আছে আৰু কৈছোঁ আৰু এয়া এইটো কি নাম জানো মই নাজানোৱেই মুঠতে ৰুই কিনে থৈ দিছোঁ আৰু বিশেষ ময়ো ইমান ৰোৱা নাই দেই মোক দাদা এজন আৰু এই ভতিজা এজনীয়ে প্ৰায় ৰুই দিয়ে মানে এয়া চাওক এইপিনেও আছে ঘৰৰ সন্মুখত এল'ভেৰা আৰু ঢেকীয়া ন আমি জংঘলত পাওঁ বুলি কওঁ কিন্তু ঘৰত ৰোৱাৰ কাৰণে ধুনীয়া হৈ থাকিলে হয় নাই বাৰু এয়া আৰু কেইজোপামান ৰুইছোঁ পাছত কিয়নো আৰু লাগিবই যে হেৰি কৰিবলৈ এয়া এনেকৈ মই গোবৰবিলাক ভৰাইছোঁ আৰু তাকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বন্ধুসকল জনাবচোন মোক মই কিন্তু নাজানো এনেকৈ শিকিছোঁহে আজিলৈ ভিডিঅ' ইমানতে থেংক ইউ বাই